ৰসাব বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনিয়াৰ বাসগৃহত সমৰ্থকৰ ঢল। 61 নং ৰসাব বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে প্ৰাৰ্থী হিচাপে উৎপল বনিয়াৰ নাম ঘোষণা কৰাৰ পিছতে সমষ্টিটোত ৰাজনৈতিক তৎপৰতা অধিক বৃদ্ধি পাইছে। টিকট লাভ কৰাৰ পিছতে আজি তেওঁৰ বাসগৃহত দলীয় কৰ্মী সমৰ্থক আৰু স্থানীয় ৰাইজৰ ভিৰ দেখা যায়। পুৱাৰে পৰা বিভিন্ন গাঁও আৰু অঞ্চলৰ পৰা বহু লোক তেওঁৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জনায় আৰু আগন্তুক বিধানসভা নিৰ্বাচনত সফলতা কামনা কৰে। কংগ্ৰেছ কৰ্মীসকলৰ মাজত এক উৎসাহমুখৰ পৰিৱেশো দেখা যায়। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথোপকথনত উৎপল বনিয়াই কয় যে ৰসাব বিধানসভা সমষ্টিৰ সামগ্ৰিক উন্নয়ন তেওঁৰ প্ৰধান লক্ষ্য। তেওঁ উল্লেখ কৰে যে অঞ্চলটোৰ পথঘাট, পানী যোগান, শিক্ষা, স্বাস্থ্যসেৱা আৰু কৃষিখণ্ডৰ উন্নয়নৰ বাবে তেওঁ অগ্ৰাধিকাৰভাৱে কাম কৰিব। বিশেষকৈ যুৱ প্ৰজন্মক আগবঢ়াই নিয়া, তেওঁলোকৰ বাবে শিক্ষা আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি কৰা তেওঁৰ অন্যতম উদ্দেশ্য বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ৰহা সমষ্টিত বহু সমস্যা এতিয়াও সমাধান নোহোৱা অৱস্থাতেই আছে। এই সমস্যাসমূহ সমাধান কৰি অঞ্চলটোক উন্নয়নৰ পথত আগুৱাই নিয়াৰ বাবে তেওঁ ৰাইজৰ সহযোগিতা কামনা কৰে। ৰহাৰ সামগ্ৰিক উন্নয়নৰ বাবে সকলো জাতি ধৰ্মৰ মানুহক একত্ৰিত কৰি কাম কৰাৰ প্ৰয়োজনীয়তাও তেওঁ উল্লেখ কৰে। ইফালে কংগ্ৰেছ কৰ্মীসকলে প্ৰাৰ্থী উৎপল বনিয়াক সমৰ্থন জনাই আগন্তুক নিৰ্বাচনত জয় নিশ্চিত কৰাৰ বাবে সংগঠিতভাৱে কাম কৰাৰ সংকল্প লয়। বহু কৰ্মীয়ে কয় যে ৰহা সমষ্টিৰ উন্নয়নৰ বাবে উৎপল বনিয়া এক যোগ্য প্ৰাৰ্থী আৰু তেওঁৰ নেতৃত্বত অঞ্চলটোৰ বহু সমস্যা সমাধান হ'ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে। দিনটোত উৎপল বনিয়াৰ বাসগৃহত সমৰ্থক আৰু দলীয় কৰ্মীৰ আগমন অব্যাহত থাকে। বহুতেই ফুলাম গামোচা পিন্ধাই তেওঁক অভিনন্দন জনোৱাৰ লগতে আগন্তুক নিৰ্বাচনত জয়লাভৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। সমগ্ৰ পৰিৱেশটোত এক উৎসাহ আৰু আশা আকাংক্ষাৰ দৃশ্য লক্ষ্য কৰা যায়। উল্লেখ্য যে প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছতে ৰহা বিধানসভা সমষ্টিত ৰাজনৈতিক তৎপৰতা অধিক বৃদ্ধি পাইছে আৰু আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ পৰিৱেশো সৃষ্টি হৈছে। প্ৰজন্ম হৈছে মোৰ শক্তি, প্ৰত্যেকৰে শক্তি। ইতিমধ্যে এটা শক্তি মই কৈছো যে স্বাৱলম্বিতা দিশৰ ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাব লাগিব। আমি প্ৰত্যেক গাঁৱে গাঁৱে অঞ্চলে অঞ্চলে যদি আমি স্বাৱলম্বিতা যদি আগবঢ়াই লৈ নাযাওঁ, কাৰণ ইয়াৰ পৰা ল'ৰা ছোৱালীবোৰ বাহিৰলৈ যাব, বাহিৰত গৈ ক'ৰবাত নহয় ক'ৰবাত ড্ৰাগছ মদ খাব, ক'ৰবাত মৃত্যুবৰণ কৰিব, নিজৰ ঘৰখন পাহৰি যাব বা তেনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আচলতে জৰ্জৰিত এতিয়াও হৈ আছে। শিক্ষাৰ ক্ষেত্ৰত আমাৰ ৰহাবাসী বহু ল'ৰা ছোৱালী ইয়াৰ পৰা ডিব্ৰুগড় যাব লগা, বাহিৰত পঢ়িব লগা হয়, স্বাস্থ্যৰ ক্ষেত্ৰত গৈ পেলাই মৃত্যুবৰণ কৰিব লগা হয়। আৰু এই ক্ষেত্ৰত মই এটাই কাম কৰিম যে আমি কেনেকে স্বাৱলম্বিতা দিশত আগবাঢ়ি যাব পাৰো আৰু প্ৰত্যেকটো পঞ্চায়ততে এটা হাব সৃষ্টি কৰিম, যিটো হাবৰ দ্বাৰা যাতে আমাৰ যিবোৰ সামগ্ৰী আছে, যে মাছ, মাংস, কণী, গাখীৰৰ পৰা আদি কৰি সকলো সামগ্ৰী যাতে আমি উৎপাদনমুখী কৰি পেলাই যদি বিক্ৰী কৰিব পাৰো, তেনেকুৱা এটা ব্যৱস্থা কৰোঁ। আচলতে মই নিজে ব্যৱসায়ী মানুহ, কিন্তু অনাগত দিনত আপোনালোক সকলোৱে আচলতে ইয়াৰ ইতিমধ্যে প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস ডাঙৰীয়াই কংগ্ৰেছ বিজেপিৰ বাজপেয়ী ভৱনত গুৱাহাটীৰ যিটো মুখ্য কাৰ্যালয় আছে তাতে এটা কথা উল্লেখ কৰিছে যে উৎপল বনিয়াক যদি প্ৰাৰ্থিত্ব দিয়ে, সেইসময়লৈকে পোৱা নাছিলো বাৰু, উৎপল বনিয়াক যদি প্ৰাৰ্থিত্ব দিয়ে, তেখেতৰ সন্মুখত বিজেপি এজন কোনো কেণ্ডিডেট নাই, শক্তিশালী কেণ্ডিডেট নাই। আৰু মই নিজকে কেতিয়াও মই তেখেতসকলক তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰো। মই তেখেতসকলকো শ্ৰদ্ধা কৰো, সন্মান কৰো, কাৰণ তেখেতসকল ৰাজনীতি কৰিছো বুলি যে তেখেতসকলক যাতে প্ৰতি বেয়া ভাৱ কৰিব লাগিব বা আকোগোজ হ'ব লাগিব, যুদ্ধ কৰিব লাগিব, তেনেকুৱা কোনো কথা নাই। কেৱল মাত্ৰ এখন ৰাজনীতি, এখন যুদ্ধ। এই ৰাজনীতিত যুদ্ধ হ'ব ৰাইজৰ উন্নতিৰ কাৰণে, কাৰণ 7টা বছৰে ৰহা ৰাইজৰ প্ৰত্যেকটো খনতে মই আছিলো। সেয়া বানপানী, কভিড হওক বা কোনোবা অনাথ আশ্ৰমৰ শিশুসকলক চোৱা চিতা কৰাৰ ক্ষেত্ৰতে হওক বা কোনোবা অন্ধ মানুহে হওক, হাতীৰ যি আক্ৰমণ চলে, হাতীয়ে যিদৰে সমগ্ৰ অঞ্চলটোক পৰিৱেশ বেয়া কৰে, বহু মানুহক আচলতে মৃত্যুবৰণ কৰে, কোনো ঠাই ইলেক্ট্ৰিচিটি এতিয়ালৈকে নাই, যিটো কাৰণে মই গৈ পেলাই নিজে গৈ টৰ্চ দিব লগা হৈছিলে, তেনেকুৱা পৰিৱেশো আমাৰ ৰহাত আছে। চ' এই সকলোবোৰ আচলতে ৰাইজ অৱগত আৰু ৰাইজে মোক নিজৰ সন্তান বুলি ভাবে। আৰু ৰাজনীতিৰ ব্যক্তি বুলি নহয়, এজন সমাজৰ ব্যক্তি বুলি ভাবে, নিজৰ সন্তান বুলি ভাবে, নিজৰ ককাইদেউ, নিজৰ ভাই, কেতিয়াবা মামা, খুৰা, বহুতে বিভিন্নজনে আচলতে মোক বক্তব্য বিভিন্নজনে অন্তৰৰ পৰা ভাল পায়। আৰু সেই অন্তৰৰ পৰা ভাল পোৱা ছাত্ৰতে আচলতে ৰহা ৰাইজে এইবাৰ যিখন যুদ্ধ হ'ব, সেই যুদ্ধখনত আচলতে ৰহা ৰাইজে নিজৰ কাৰণে যুদ্ধ কৰিব আৰু ৰহা উন্নয়নৰ কাৰণে যুদ্ধ কৰিব। আজি জইন কৰিছে নেকি? ঠিকে আছে। এনেও তেখেত চাওক, যিবোৰ মানুহ কংগ্ৰেছত থাকি কংগ্ৰেছত দুৰ্ব্যৱহাৰ কৰিছে, কংগ্ৰেছৰ পৰা ক্ষমতা লৈছে আৰু কংগ্ৰেছৰ পৰা আঁতৰি গৈছে, সেইসকলে হৈছে কংগ্ৰেছী। আৰু কংগ্ৰেছীসকল গৈছে আৰু এইবাৰ যুদ্ধখনেই হ'ব কংগ্ৰেছ ভাৰ্চেছ কংগ্ৰেছীৰ মাজত। আৰু আমিও যুদ্ধ কৰিবলৈ গৈ আছো বিজেপিৰ মাজত নহয়, কেৱল মাত্ৰ কংগ্ৰেছীসকলৰ লগত, যিসকলে দুৰ্নীতি সদাগৰ আছিলে, যিসকলে ব্যক্তিগতভাৱে নিজৰ সম্পদ আহৰণ কৰিব পাৰে, সেইসকলৰ বিৰুদ্ধে আচলতে আমি যুদ্ধ কৰিবলৈ গৈছো। আৰু সেই যুদ্ধত আচলতে কেৱল এজনৰ কথাই কোৱা নাই, সেয়া বুথ কমিটি মেম্বাৰো হ'ব পাৰে, ৱাৰ্ডৰ কোনোবা এজন সদস্যও হ'ব পাৰে, মণ্ডলো হ'ব পাৰে, ব্লকৰো হ'ব পাৰে, তেনেকুৱা আমি সেইসকলৰ বিৰুদ্ধেহে আমি আচলতে যুদ্ধ কৰিব গৈ আছো আৰু নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'বলৈ গৈ আছো। কিয়নো 126টা সমষ্টিৰ ভিতৰত যদি সকলোতকৈ পিছপৰা সমষ্টি বুলি কোৱা যায়, তেতিয়াহ'লে ৰহা সমষ্টি 1 নম্বৰতে পৰিব। আৰু
এইমছৰ কথা আমাৰ আহিছিলে, এইমছ আমি নাপাইছিলোঁ। আয়ুৰ্বেদিক এইমছৰ ডাঙৰ এটা ললিপপ দিছিলে, আয়ুৰ্বেদিক এইমছো আমি নাপালোঁ। আমাৰ এতিয়ালৈকে ৰন্থলী PHC-খন 200 বিচনাযুক্ত হোৱা নাই। এতিয়ালৈকে আমাৰ 24 ঘণ্টা ছাৰ্ভিচ হোৱা নাই। শিক্ষাৰ ক্ষেত্ৰত চাওক, শিক্ষাই হৈছে আমাৰ জাতিৰ মেৰুদণ্ড। আৰু আৰু সেই ক্ষেত্ৰত আমি এতিয়ালৈকে আমাৰ যি বিজ্ঞান শাখা আছে, সেই বিজ্ঞান শাখাটোৱে আমাৰ ৰহা সমষ্টিত চৰকাৰীকৰণ হোৱা নাই। পলিটেকনিক দিয়াৰ কথা আছিলে, পলিটেকনিক নহ'ল। আমাক কচুৱাত এখন মডাৰ্ণ হাইস্কুল দিয়াৰ কথা আছিলে, সেয়াও আমাৰ হৈ নুঠিলে। কেৱল মাথো ভেকু ভাওনা ভুৱা আৰু কিবা অভুৱা কিছুমান কথা কৈয়ে গোটেই আচলতে এডভাৰটাইজমেণ্ট কৰে। আৰু যদি আমি আৰু এক পক্ষে যদি চাওঁ, জলসিঞ্চনৰ যি ব্যৱস্থা আছে, সেই ব্যৱস্থা নোহোৱাৰ কাৰণে কৃষি খণ্ডটো আজি দিনক দিনে পিছ পৰি গৈছে। উন্নত প্ৰযুক্তিবিদ্যা নাই। আজি আমাৰ যুৱ প্ৰজন্ম ইয়াৰ পৰা গৈ কেৰালাত যাব লগা হৈছে, বেংগলোৰত যাব লগা হৈছে, তাত গৈ পেলাই মৰিব লগা হৈছে। মৃতকৰ দেহ আনিবৰ কাৰণে আমাৰ বহুত টকা পইচা লাগে, তাত কিছুমান মানুহক তাতে জ্বলাই দিব লগা হৈছে। তেনেকুৱা এটা পৰিৱেশ আচলতে সমগ্ৰ দেখা দিয়ে। আৰু মই আশা কৰিম যে এইবাৰ ৰহাই যুদ্ধ কৰিব, ৰহাই নিজৰ কাৰণে, নিজৰ উন্নতিৰ কাৰণে। যি পিছ পৰি আছে, যি পিছ পৰি কেৱল মাথো এডভাৰটাইজমেণ্টৰ মাজত চলি আছে, যি আমাৰ ৰাস্তা ঘাটৰ সমস্যাই সকলোবোৰ সমাধান নহয়। এতিয়াও আমি 200-300 ৰাস্তা আমি এনেকুৱা ৰাস্তা উলিয়াই দিব পাৰিম, যি ৰাস্তা এতিয়ালৈকে মাটি পোৱা নাই, কেৱল কোনো ধৰণৰ শিলগুটি পৰা নাই, আধাৰশিলাৰ মাজতে আধাৰশিলাই হৈ আছে। আৰু মেক্সিমাম আধাৰশিলা হৈছে, আধাৰশিলা কোনটো আধাৰশিলা এতিয়ালৈকে সম্পূৰ্ণ হৈছে। চাওক, ইতিমধ্যে প্ৰাক্তন বিধায়ক গুণেশ্বৰ দাস ডাঙৰীয়াই কংগ্ৰেছ বিজেপিৰ বাজপেয়ী ভৱনত গুৱাহাটীৰ যিটো মুখ্য কাৰ্যালয় আছে, তাতে এটা কথা উল্লেখ কৰিছে যে উৎপল বনিয়াক যদি প্ৰাৰ্থিত্ব দিয়ে, সেইসময়লৈকে পোৱা নাছিলো বাৰু, উৎপল বনিয়াক যদি প্ৰাৰ্থিত্ব দিয়ে, তেখেতৰ সন্মুখত বিজেপি এজন কোনো কেণ্ডিডেট নাই, শক্তিশালী কেণ্ডিডেট নাই। আৰু মই নিজকে কেতিয়াও মই তেখেতসকলক তুচ্ছ তাচ্ছিল্য কৰিব নোৱাৰো। মই তেখেতসকলকো শ্ৰদ্ধা কৰো, সন্মান কৰো, কাৰণ তেখেতসকল ৰাজনীতি কৰিছো বুলি যে তেখেতসকলক যদি প্ৰতি বেয়া ভাৱ কৰিব লাগিব বা আকোগোজ হ'ব লাগিব, যুদ্ধ কৰিব লাগিব, তেনেকুৱা কোনো কথা নাই। কেৱল মাথো এখন ৰাজনীতি, এখন যুদ্ধ। এই ৰাজনীতিত যুদ্ধ হ'ব ৰাইজৰ উন্নতিৰ কাৰণে। কাৰণ 7টা বছৰে ৰহা ৰাইজৰ প্ৰত্যেকটো খনতে মই আছিলো। সেয়া বানপানী, কভিড হওক, বা কোনোবা অনাথ আশ্ৰমৰ শিশুসকলক চোৱা চিতা কৰাৰ ক্ষেত্ৰতে হওক, বা কোনোবা অন্ধ মানুহে হওক, হাতীৰ যি আক্ৰমণ চলে, হাতীয়ে যিদৰে সমগ্ৰ অঞ্চলটোক পৰিৱেশ বেয়া কৰে, বহু মানুহৰ আচলতে মৃত্যুবৰণ কৰে। কোনো ঠাই ইলেক্ট্ৰিচিটি এতিয়ালৈকে নাই, যিটো কাৰণে মই গৈ পেলাই নিজে গৈ টৰ্চ দিব লগা হৈছিলে। তেনেকুৱা পৰিৱেশো আমাৰ ৰহাত আছে। চ' এই সকলোবোৰ আচলতে ৰাইজ অৱগত, আৰু ৰাইজে মোক নিজৰ সন্তান বুলি ভাবে। আচলতে ৰাজনীতিৰ ব্যক্তি বুলি নহয়, এজন সমাজৰ ব্যক্তি বুলি ভাবে, নিজৰ সন্তান বুলি ভাবে, নিজৰ ককাইদেউ, নিজৰ ভাই, কেতিয়াবা মামা, খুৰা, বহুতে বিভিন্নজনে আচলতে মোক বক্তব্য বিভিন্নজনে অন্তৰৰ পৰা ভাল পায়। আৰু সেই অন্তৰৰ পৰা ভাল পোৱা ছাত্ৰতে আচলতে ৰহা ৰাইজে এইবাৰ যিখন যুদ্ধ হ'ব, সেই যুদ্ধখনত আচলতে ৰহা ৰাইজে নিজৰ কাৰণে যুদ্ধ কৰিব, আৰু ৰহা উন্নয়নৰ কাৰণে যুদ্ধ কৰিব। এটা ইছ্যু আছে জানো? সকলোবোৰ ইছ্যুৱে হয়। আৰু যি শিক্ষা, স্বাস্থ্য, ইতিমধ্যে মই কৈছো, জলসিঞ্চনৰ ব্যৱস্থা, ক্ৰীড়াৰ ক্ষেত্ৰত এতিয়ালৈকে আমি ইয়াৰ পৰা ৰাজ্যিক পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত কিমান ল'ৰা লৈছো, মই নিজকে সম্বৰ্ধনা জনাই আহিছো। কিন্তু আমাৰ খেলপথাৰৰ অভাৱ, ইনডোৰ ষ্টেডিয়ামৰ অভাৱ। কি আছে ৰহাত? কি আছে? আছে, টুলগেট আছে। যি টুলগেটত আমি টেক্স দিওঁ, যি টুলগেটত আমাৰ AS02 যিমানবোৰ নগাঁওবাসী ৰাইজ আছে, সেইবাসীয়ে টেক্স দিয়ে, ৰহাবাসীয়ে টেক্স দিয়ে। কিন্তু আমি যদি সোণাপুৰ টুলগেটত যাওঁ, কিন্তু AS01 কিন্তু টেক্স দিব নালাগে। সেইটো এটা লক্ষণীয় বিষয় আছে। আমি পাইছো কি, আমি মানুহ মৃত্যু হৈছে এইমছৰ কাৰণে, আমাৰ মানুহে গুলি লাগি পেলাই এতিয়াও পৰি আছে, হৈ আছো। তেনেকুৱা মানুহ আছে, বহুত আছে। আচলতে সমস্যা এটা নহয়, মই যদি কওঁ 126টা সমষ্টিৰ ভিতৰত সকলোতকৈ পিছপৰাৰ ভিতৰত 1 নম্বৰত পৰে, সেইটো হৈছে ৰহা সমষ্টি। আৰু ৰহা সমষ্টি আমি নিজে আগবাঢ়িম, মই নিজে অকলে নকৰো, আমি ৰহাবাসীৰ লগত লৈ 126টাৰ ভিতৰত কিন্তু 3 নম্বৰ ভিতৰত আনিব চেষ্টা কৰিম। নিশ্চয়, যেতিয়া GMCত গৈ পেলাই যেতিয়া ICU নাপাই পেলাই, যেতিয়া মোলৈ এটা ফোন আহে, যেতিয়া ICUৰ কাৰণে বেড এখন দিয়ক বুলি, যি সময়ত মোৰ হাত চাত মানে এনেকে হাতত বান্ধি থাকিব লগা হয়, যেতিয়া মই শিক্ষাৰ কাৰণে ইয়াৰ পৰা গৈ পেলাই একো এটা ব্যৱস্থা কৰি দিব নোৱাৰো, যেতিয়া মানুহ পৰি থাকে, কোনোবা বানপানীত গোটেই ঘৰ ওলাই গৈছে, ঘৰ শেষ হৈ গৈছে, তাত কেৱল মাথো কিবা এটাহে দিব পাৰিছো, য'ত মই সহায়ৰ হাত আগবঢ়াব নোৱাৰো নিজৰ মতে, তেতিয়া মোক ক'ত যাম? মোৰ এটাই অস্ত্ৰ থাকিব, সেয়া হৈছে ৰাজনীতি। কিন্তু মই এইটো নহয় যে ৰাজনীতি গৈ পেলাই যে মই নিজৰ সম্পত্তি অগ্ৰাধিকাৰ দিম, কাৰণ যিখিনি কৰিব লগা আছে নিজে কৰি যাম। কিন্তু ৰাজনীতিত গৈ পেলাই নিজৰ সম্পত্তিক অগ্ৰাধিকাৰ নিদিওঁ। সেইটো আপোনালোকে মনত থাকিব যে মই এতিয়া যিখিনি আছে সেইখিনিয়ে থাকিব। হয়তো মোৰ ব্যৱসায় দিশত আগবাঢ়ি যাম, কাৰণ ব্যৱসায় মানুহ আছিলো, থাকিম। যদিও মই আগতে চাকৰি কৰিছিলো, ব্যৱসায়ী যিহেতু দুগদুগী বুলি ক'লে সকলোৱে চিনি পায়।
আৰু ৰন্থলী গাঁও প্ৰত্যেক ঘৰকে যিদৰে স্বাৱলম্বিতা কৰিলো, প্ৰত্যেক ঘৰে মই নিজে নহয় সকলো আমি একেলগে স্বাৱলম্বিতা দিশত আগবাঢ়িলো, নিশ্চয় আমাৰ ৰহাবাসীও আগবাঢ়িব। আৰু সেইটো কাৰণে মই ৰাজনীতিত আছিলো আৰু আছো, আৰু ভগৱানে যদি দয়া কৰে, ৰহাবাসীয়ে যদি ভাবে যোগ্য বুলি, তেতিয়াহ'লে নিশ্চয় বিবেচনা কৰিব আৰু সমগ্ৰ জীৱনটো ৰাজনীতিতে শেষ কৰিম। আপুনি কংগ্ৰেছী হিচাপে এখন স্থায়ী ঠিকনা আপুনি দিছে, অনাগত দিনবোৰত কিমান শতাংশ আপুনি চুক্তি দিব? আচ্ছা, মই ইতিমধ্যে আপোনাক সকলোবিলাক অৱগত কৰিলো যে যিদিনা মই যোগদান কৰিছিলো সেইদিনাই মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিলো যে মই এই দলৰ বাহিৰে কোনো দলতে নাযাওঁ। আৰু যিদিনা মই প্ৰাৰ্থিত্ব মই পাইছো, সেইদিনা মই ফেচবুক লাইভ যোগেদি জনাইছো যে মানুহৰ মনত এটা হতাশা ভাৱ আছে, মানুহৰ মনত এটা দুখ আছে যে যিদৰে আগৰ দুজনকে বিধায়ক সমতাৰ লালসাত বেলেগ দললৈ গুচি গ'ল, সেই লালসাত আৰু কোনোবা যাব নেকি, সেইটো মানুহৰ অন্তৰ আচলতে সেই বস্তুটো আছে। কিন্তু মই এটা কথা মই আপোনাক কথা দিছো, ৰহা সমষ্টি যিটো বস্তু চলি আছে বা যিটো হৈছিলে আগতে, কিন্তু মই এটা বস্তু, আমাৰ পুৰণা যিসকল আৰাধ্য ব্যক্তি আছে, যদি আমি চাওঁ তনু গগৈদেৱৰ কথা যদি চাওঁ, আমি যদি চাওঁ গৌৰৱ গগৈ, প্ৰদীপ বৰদলৈ যাওঁ, তেখেতসকলৰ আদৰ্শৰে আমি অনুপ্ৰাণিত, আৰু তেখেতসকলৰ আদৰ্শৰে আমি আগবাঢ়ি যাম আৰু ৰহা সমষ্টিক আগুৱাই লৈ যাম। আৰু কোনো দলত বেলেগ যিবিলাক দলৰ কথা আপোনালোকে কৈ আছে, কোনো দলত নাযাওঁ বুলি আপোনালোকৰ সন্মুখতে মই কথা দিছো, আৰু ৰহা ৰাইজৰ হৈ কাম দিম আৰু কাম কৰিম, আৰু সদায় ৰহা ৰাইজৰ সন্তান হিচাপে থাকিম। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।